আলফা স্বাধীনৰ ম্যানমাৰৰ শিবিৰত মাঘ বিহু উদযাপন কৰাৰ পিছত সংবাদ মাধ্যমলৈ যি ভিডিঅ' প্ৰেৰণ কৰিলে তাৰ পিছত ইতিমধ্যে সেই পৰিয়ালসমূহৰ মাজত যিসকল কেইটাৰে বিহু নাচিছিল সেই পৰিয়ালৰ মাজত এতিয়া কান্দোনৰ ৰোল উঠিছে। কেৱল সিমানেই নহয়, যিজন যুৱকে বিহু গীত গাইছিল সেই যুৱকজন আছিল অভিলেখ বৰা, আৰু সেই যুৱকজনৰ পিতৃয়ে পুত্ৰক এতিয়া ঘৰলৈ মাতিছে। 4 বছৰীয়া সন্তানৰ মুখলৈ চাই ঘৰলৈ আহিবলৈ জনাইছে পুত্ৰক। আমি সবিশেষ জনাব বিচাৰিছো এই মুহূৰ্তত ঘৰলৈ পুত্ৰক মাতিছে পিতৃয়ে। উল্লেখ হৈছে ঘৰলৈ পুত্ৰক মাতিছে, ঘৰলৈ আহিবলৈ কাতৰ আহ্বান জনাইছে। অসমৰ ভাল চিন্তা কৰি ঘৰলৈ ঘূৰি আহক, আলোচনা কৰক বুলি পৰেশ বৰুৱাকো কাতৰ আহ্বান জনাইছে পিতৃয়ে। অভিলেখ বৰাৰ পিতৃ, আমি কালিৰ সেই বিশেষ দৃশ্য আপোনালোকক দেখুৱাইছো। কালি য'ত ম্যানমাৰৰ শিবিৰৰ পৰা ইতিমধ্যে ভিডিঅ' প্ৰেৰণ কৰিছিল সেই মাঘ বিহু উদযাপনৰ যি প্ৰতিটো মুহূৰ্ত কেনেদৰে তেওঁলোকে সময় পাৰ কৰিছিল, কেনেদৰে ম্যানমাৰৰ আলফা স্বাধীনৰ শিবিৰত কৃষি বিপ্লৱৰ সূচনা কৰিছিল, সেই ভিডিঅ'টো এইগৰাকী যুৱক যিগৰাকী যুৱকে গীত পৰিৱেশন কৰিছিল, বিহু গীত গাইছিল, এনেদৰে বিহু নাচিছিল সকলোৱে একেলগে মিলি অভিলেখ বৰা, সেই অভিলেখ বৰাৰ পিতৃয়ে কাতৰ আহ্বান জনাইছে ঘৰলৈ ঘূৰি আহিবলৈ কৈছে। পুত্ৰ সন্তানে কেনেদৰে পিতৃক বিচাৰিছে সেই কথা কৈছে। অভিলেখ বৰাৰ কালি সেই বিহু গীত পিতৃয়েও দেখিছিল, আপোনালোকেও দেখিছিল। আকৌ এবাৰ আমি দেখুৱাব বিচাৰিছো। তাৰ পিছত মাতৃয়ে কি ক'ব বিচাৰিছে, পত্নীয়ে কি ক'ব বিচাৰিছে, সন্তানে কিয় কেনেদৰে কান্দিছে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। প্ৰথমতে সেই বিহু গীত যি অভিলেখ বৰাই কালি পৰিৱেশন কৰিছিল মাঘ বিহু উদযাপনৰ সময়ত আলফা স্বাধীনৰ ম্যানমাৰৰ শিবিৰত, সেয়া আমি দেখুৱাব বিচাৰিছো। আৰু তাৰ সেই দৃশ্য দেখাৰ পিছত সকলো উচুপি উঠিছিল আৰু পিতৃয়ে কাতৰ আহ্বান জনাইছে। আজি পোহৰ দুমাহী হেঁপাহৰ ভোগালী সৃষ্টি পথাৰত কৃষ্টিৰ বীজ সিঁচে। মাঘৰ মেজি ৰুমে প্ৰাপ্যৰ বাবে ভোকাদি চেতনাৰ মূৰ্তিমা অসমী আইলৈ যাচিল প্ৰণাম। আই মোৰ আজি বিহুৰ দিনা মনত পৰে তোলৈ ঘনে ঘনে কৈ আমি যে আছোহি মুক্তিহেনা নোৱাৰো যাবলৈ কতদূ আছে যতনাই নথবি বিহুৰ চিৰা পিঠা দৈ মন নাভাঙিবি দুখ নকৰিবি আশীৰ্বাদ কৰিবি সাহসো জগাবি স্বাধীনতাৰ যুঁজত জয়ী হ'বলৈ স্বাধীনতাৰ যুঁজত জয়ী হ'বলৈ আই মোৰ আজি বিহু।
আৰু এই গীতটি শুনাৰ পিছতে এই বিহু নাচ দেখাৰ পিছতে এই বিহু গীতটি পুত্ৰই গোৱাৰ পিছতে এই অভিলেশ বৰা যিগৰাকীয়ে বিহু গীত পৰিৱেশন কৰাইছিল যিগৰাকীয়ে আলফা স্বাধীনৰ শিবিৰৰ পৰা সেই বিহু নাচি এই কেদাৰসকলৰ সৈতে বিহু গীত গাইছিল অভিলেশ বৰা সেই অভিলেশ বৰাৰ পিতৃ মাতৃ শোকত ভাগি সকলো শোকত ভাগি পৰিছে পিতৃয়ে কাতৰ আহ্বান জনাইছে আৰু লগতে আমি জনাইছো যে পৰিয়ালৰ মুখলৈ চাই আহিবলৈ কৈছে যে ভোগালী বিহুৰ দিনটোত আলফা সৈন্যৰ এই ম্যানমাৰৰ অজ্ঞাত শিবিৰৰ পৰা ভোগালী বিহু উদযাপনৰ যি ভিডিঅ' সংবাদ মাধ্যমত প্ৰচাৰ হ'ল তাৰ পিছত ডিব্ৰুগড় জিলাৰ খুৱাঙৰ আলফা কেডাৰৰ পিতৃয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিলেশ বৰাৰ পিতৃয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিলেশ বৰাক চিনি পাইছে ইতিমধ্যে সেই ভিডিঅ'টোতো অভিলেশ বৰাক আপুনি দেখিছে যে যিগৰাকী বিহু গীত পৰিৱেশন কৰিছে 2 নম্বৰ চৰাইহাবি গাঁৱৰ শিক্ষক উচ্চ কমল বৰাৰ একমাত্ৰ পুত্ৰ আছিল অভিলেশ বৰা ডিব্ৰুগড় জিলাৰ খুৱাঙৰ শেহতীয়াকৈ আলফা সৈন্যই প্ৰেৰণ কৰা এই ভিডিঅ'টোৰ পিছত ভিডিঅ'টো চাই সকলো আৱেগিক হৈ পৰিছে ভিডিঅ'টো চাই চিনি পাইছে পুত্ৰ অভিলেশ বৰাক বিহু গীত গোৱা ল'ৰাজন অভিলেশ বৰা আৰু অভিলেশ বৰাৰ কণমানি পুত্ৰ 4 বছৰ বয়স অতিক্ৰম কৰিছে পিতৃক দেখি উচুপি উঠিছে কিছুদিনৰ পৰা সঘনাই পাপা বুলি মাতিছিল সঘনাই পাপা বুলি বিচাৰি আছিল পাপাক কাষত বিচাৰিছিল কিন্তু আলফা স্বাধীনৰ শিবিৰলৈ যোৱাৰ পিছৰে পৰা পুত্ৰ সন্তানৰ সৈতে কোনো যোগাযোগ ৰক্ষা কৰা নাছিল ল'ৰাটোৰ মুখলৈ চাই পৰিয়ালৰ মুখলৈ চাই একমাত্ৰ পুত্ৰ ঘৰলৈ উভতি আহিবলৈ পিতৃ উচ্চ কমল বৰাই আহ্বান জনাইছে পিতৃয়ে আহ্বান জনাইছে উল্লেখ্য যে আলফা সৈন্যৰ সেনাধ্যক্ষ পৰেশ বৰুৱা আৰু কেডাৰসকললৈ কাতৰ আহ্বান যে অসমৰ ভাল চিন্তা কৰি ঘৰলৈ ঘূৰি আহক আৰু যোগাত্মক আলোচনা গ্ৰহণ কৰক চৰকাৰক আলোচনাৰ বাবেও অভিলেশৰ পিতৃ উচ্চ কমল বৰাই আহ্বান জনালে গতিকে ভোগালী বিহুত এই ভোগালীৰ উৎসাহৰ মাজত যিটো ভিডিঅ' ইতিমধ্যে পোহৰলৈ আহিল তাৰ পাছত পিতৃয়ে কি ক'লে 4 বছৰীয়া সন্তানে কি ক'ব বিচাৰিলে সেয়া সঁচাকৈয়ে অত্যন্ত দুখৰ কথা পাপা বুলি বিচাৰি থাকে সেয়া আমি আপোনালোকক দেখুৱালো পিতৃৰ মন্তব্য আছে সেই মন্তব্য আমি শুনাই ল'ব বিচাৰিছো নিশ্চয় চিনি পাইছোঁ যোৱাকালি বিভিন্ন মিডিয়াৰ যোগেদি বৈদ্যুতিন মিডিয়াৰ যোগেদি এটা ভিডিঅ' দেখিছোঁ প্ৰত্যক্ষ কৰিবলৈ পাইছোঁ আৰু যিজন ল'ৰাই ভোগালী বিহু এটা হেৰি কৰি পেলাই এটা বিহু এটা প্ৰেৰণ কৰিছে মিডিয়ালৈ সেইটো যিজন ল'ৰাই গাইছে বিহুটো আচল সেইজন ল'ৰাই মোৰ ল'ৰাটো হয় অভিলেখ বৰা নিশ্চিতভাৱে ক'ব বিচাৰিম যে আমি যিহেতু শান্তিকামী মানুহ অসমত শান্তি বিচাৰোঁ শান্তি প্ৰগতি বিচাৰোঁ আৰু যিসকলে ধৰক কিবা কথা চিন্তা কৰি জংঘললৈ গুচি গৈছে তেওঁলোকে ভালে কুশলে থাকক বুলিও ভাবিছোঁ লগতে অসমৰ শান্তিৰ কাৰণে প্ৰগতিৰ কাৰণে চিন্তা কৰি যেনেধৰণে গৈছিল আলোচনাৰ মাধ্যমেৰে চৰকাৰৰ সৈতে এটা পজিটিভলি এটা পদক্ষেপ লৈ চৰকাৰেও যাতে গ্ৰহণ কৰক পজিটিভ এটা হেৰি আলোচনাৰ কাৰণে আৰু সেইধৰণে অসমলৈ ঘূৰি আহক বুলি আমি কামনা কৰোঁ ল'ৰাটোৱে যিহেতু এটি কণমানি পুত্ৰ আহি গৈছে এতিয়া বৰ্তমান 4 বছৰ অতিক্ৰম হৈছে তেওঁ মাজে মাজে এইকেইদিন বেছি আজি এসপ্তাহৰ পৰা পাপা কেতিয়া ঘূৰি আহিব ঘৰলৈ কেতিয়া আহিব চিঞৰি থাকে অনুভৱ এইকেইদিন বেছি ক'বলৈ ধৰিছে কিয় ক'ব নোৱাৰোঁ কিন্তু মই সেইকাৰণে ভাবিছোঁ ল'ৰাটোৰ মুখলৈ চাই পৰিয়ালৰ মুখলৈ চাই যিহেতু ঘৰত একমাত্ৰ সন্তান অভিলেখ বৰা মোৰ পুত্ৰ তেওঁ ঘূৰি আহক ঘৰৰ কথা চিন্তা কৰি সংযুক্ত মুক্তি বাহিনীৰ সৰ্বাধিনায়ক পৰেশ বৰুৱালৈও মই এটি বিশেষভাৱে আহ্বান জনাইছোঁ তেওঁলোকে এটা ভাল কথা চিন্তা কৰি অসমৰ হকে চিন্তা কৰি ঘৰলৈ গুচি আহক আলোচনা কৰক চৰকাৰৰ সকলে আৰু চৰকাৰেও মই পুনৰবাৰ আহ্বান জনাম চৰকাৰলৈ হিমন্ত বিশ্ব শৰ্মা যিহেতু অসমৰ এজন শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি সকলোৱে এতিয়া জনাজনি হৈছে বা পৰিচিত হৈছে তেখেতে নিশ্চয় এই ক্ষেত্ৰত এটা যোগাত্মক এটা পদক্ষেপ গ্ৰহণ কৰিব বুলি মই ভাবিছোঁ আৰু পৰেশ বৰুৱাৰ লগত এটা সুন্দৰ এটা বাতাবৰণ সৃষ্টি কৰি যাতে আলোচনাৰ মেজলৈ আহি অসমৰ শান্তি আৰু প্ৰগতিৰ কাৰণে চিন্তা কৰি জংঘলৰ মাজৰ পৰা ঘূৰি আহক সেইটোৱে মই আহ্বান জনাম কিবাত কৰিবি সাহসো যোগাবি স্বাধীনতাৰ যুঁজত জয়ী হ'বলৈ স্বাধীনতাৰ যুঁজত জয়ী হ'বলৈ আই মোৰ
দেশ গ'ল বুলি ক'বলৈ অম্বিকা গিৰি ওলাই স্বদেশ জগাবলৈ সুধা কণ্ঠ নাই মাটিও হেৰালি খেতিও হেৰালি হেৰালি মুখৰ ভাষা হেৰালি বুকু ৰাখা জাতিৰ চিনাকি হেৰাবি চিৰদিনলৈ জাতিৰ চিনাকি হেৰাবি